চিত্ৰশিল্পী ডক্টৰ মৌচম সোণোৱালক সম্বৰ্ধনা সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানৰ। অসমীয়া জাতিৰ স্বাভিমান শৰাই আৰু জাপি পেলনীয়া মাছৰ কাৰ্টুনেৰে নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু অসম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰা ডিব্ৰুগড় জকাই অঞ্চলৰ আগশাৰী চিত্ৰশিল্পী মৌচম সোণোৱাললৈ প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট। উল্লেখ্য যে পেলনীয়া মাছৰ কাৰ্টুনেৰে 1 লাখ শৰাই আৰু জাপি নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছিল, যি খবৰে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষভাৱে চৰ্চিত হৈছিল। ভাৰতৰ ৰুৰেল এডুকেশ্যনেল এণ্ড প্ৰেছ কাউন্সিল নামৰ এটি অনুষ্ঠানে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিল্লীত এই সন্মান প্ৰদান কৰে চিত্ৰশিল্পীগৰাকীক। আজি চিত্ৰশিল্পীগৰাকীক জকাইস্থিত নিজা বাসগৃহত সম্বৰ্ধনা জনাই সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক কেন্দ্ৰীয় সভাপতিৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে। আমাৰ অতি সুখৰ বিষয় যে আমাৰ জকাই চুতীয়াৰ এই জকাই গাঁওখনৰ পৰা মৌচম সোণোৱালে ডক্টৰেট ডিগ্ৰী আহৰণ কৰিবৰ কাৰণে সক্ষম হৈছে। এইটো মাত্ৰ অসম গৌৰৱে নহয়, বিশেষকৈ প্ৰধানতঃ আমাৰ সোণোৱাল কছাৰীসকলৰ যিটো আমি বিচাৰোঁ সেই বস্তুটো তেওঁ আমাৰ সোণোৱালসকলক দান দিছে বুলি আমি ভাবিছোঁ। যে মই এই আজিৰ তাৰিখত মই এটা কথা ক'ব বিচাৰিছোঁ যে মৌচম সোণোৱাল মোৰ ঘৰলৈ প্ৰায়ে অহা যোৱা কৰি থাকে, কিন্তু তেতিয়া দেখিছিলোঁ এটা খুব সৰু ল'ৰা, কিন্তু তেওঁ যে ইমান প্ৰতিভাধৰ ব্যক্তি, ইমান যে প্ৰতিভাধৰ এজন যুৱক, সেই কথাটো মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু আজিৰ তাৰিখত বুজি পাইছোঁ যে তেওঁৰ প্ৰচেষ্টাই আজি যে আমাৰ সোণোৱাল সমাজখনক এটা অতি গুৰুত্বপূৰ্ণ অতি লাগতিয়াল এটা পদবীধাৰী তেওঁ নিজৰ বাবে নহয়, আমাৰ সোণোৱাল জাতিটোৰ কাৰণে তেখেতে যে আহৰণ কৰি আনি দিছে, এইখিনি আমি অতি সগৌৰৱেৰে ক'ব বিচাৰোঁ। আজি আমি যিটো মোৰ কাষতে আছে শ্ৰদ্ধাৰ সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানৰ জন্মদাতা, আমাৰ সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰদ্ধাৰ সভাপতি, তেখেতৰ প্ৰচেষ্টাতে আজি আমি সোণোৱাল ভাষাত কথা বতৰা যিটো কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আহি আমি ডক্টৰ মৌচম সোণোৱালক আজি আমি এখনি সম্বৰ্ধনা পত্ৰ আৰু আমাৰ সোণোৱালৰ সোণোৱালী আৰু লগতে আমাৰ অকুণ্ঠ মৰম যাচিবৰ কাৰণে আমি ইয়াতে সমবেত হৈছোঁ। আৰু সেইমতে তেখেতক আমি আমাৰ ফালৰ পৰা কি কৰিব পাৰিছোঁ, কি দিছোঁ সেইটো নাজানো, কিন্তু মৌচম সোণোৱালে যে আজি আমাৰ সোণোৱাল জাতিটোৰ কাৰণে এটা বিৰল এটা কৃতিত্ব অৰ্জন কৰি পেলাই আমাক যে দান দিলে, তাৰ বাবে আমি গৌৰৱান্বিত।